সকলোলৈ নমস্কাৰ। মই ৰেখাই আপোনালোক সকলোকে মোৰ এটি নতুন ব্লগলৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি এনেদৰে কিয়নো মোক অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সম্বৰ্ধনা জনাইছিল, সকলো এই ব্লগটিত গম পাব। সেয়েহে ব্লগটি আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি পুৱাই অৰ্থাৎ 13 তাৰিখ আছিল, আমাৰ ঘৰত আমি নখোৱা খাবলৈ লৈছোঁ আৰু আমাৰ খুৰীদেউয়ে ইয়াত শাক বনাই আছে। পিঠাগুড়িয়ে ন খাইছো আজি দেই। এইফালে মাংস, এইফালে বিলনীয়া। আজি নখোৱা পিঠাগুড়ি আছে নাই দেই, কৈ থাক এনেকে ক'ব লাগিব কথা। পিঠাগুড়িয়ে আমাৰ নিয়ম নখোৱাৰ, আৰু এইফালে শলিতা লগাব অলপ সাজ থৈছিল মায়ে, তাৰ কাৰণে আমাৰ খুৰীদেউয়ে বনাই আছে। এয়া কুকুৰা মাংস। খাই আহিলোঁ মিটিঙলৈ, আৰু ইয়াত আমাৰ নিতালী আৰু পলি বহি আছিল। এইফালে ৰাইজসকল আহিবলৈ আৰম্ভ কৰিছেই, আৰু এইফালে আমাৰ সুবৰ্ণ বাইদেউ আৰু নীলাক্ষী বাইদেউ বহি আছে। আৰু এইফালে আমাৰ স্বাধীনতা সেনানী আৰু 13 তাৰিখ আছিল আমাৰ সৈনিকে দেশৰ স্বাধীনতাৰ কাৰণে আৰু দেশৰ সুৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছিল। তেওঁলোকক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু শেষত লাইক আৰু কমেণ্ট কৰি আৰু ইয়াৰ মূল তাৎপৰ্য হৈছে যে আমি ভাৰতবৰ্ষ এখন পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ, আৰু দেশৰ সাৰ্বভৌমত্ব, একতা আৰু দেশৰ নিৰ্মাণৰ ক্ষেত্ৰত, দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকেই যাতে অংশীদাৰী অনুভৱ কৰে, তাৰ বাবে এই কাৰ্যসূচীসমূহ লোৱা হৈছিল। আৰু এই কাৰ্যসূচীসমূহৰ অংশ হিচাপে আমি প্ৰত্যেকটো কাৰ্যসূচীত পঞ্চপ্ৰাণ সংকল্প বা 5টা সংকল্প আমি গ্ৰহণ কৰি আহিছোঁ। এই 5টা সংকল্পৰ ভিতৰত জিলাখনৰ উন্নয়নৰ সৈতে জড়িত প্ৰত্যেকটো ডেভেলপমেণ্ট যিবোৰ ডিপাৰ্টমেণ্ট আছে, সকলো ডিপাৰ্টমেণ্টে অংশগ্ৰহণ কৰিছে। আজিও আপোনালোকৰ এই গাঁও পঞ্চায়তত সকলো বিভাগ আপোনালোকৰ ওচৰত আহিছে। তেখেতলোকৰ প্ৰত্যেকটো বিভাগৰে ইয়াতে কাউণ্টাৰ আৰু বিষয়ববীয়াসকল উপস্থিত আছে। আপোনালোকে আপোনালোকৰ আবেদন নিবেদন বা আঁচনিসমূহ কেনেদৰে উপকৃত হ'ব পাৰিব, সেই বিষয়ে ইয়াত জনাৰ সুযোগ প্ৰদান কৰা হৈছে। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেও উপস্থিত হৈছেহি। জিলাখনৰ কেইবাগৰাকীও প্ৰশাসনীয় মুৰব্বী আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকল। মই এই মুহূৰ্তত আপোনালোক সদৌতিকে জিলা প্ৰশাসনৰ হৈ আৰু উন্নয়ন খণ্ডৰ হৈ আৰু এই গাঁও পঞ্চায়তৰ হৈ আদৰণি জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু এইখিনিকে কৈ মোৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰি মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় উপস্থিত হৈছেহি। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই এই গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰণীতা বুঢ়াগোহাঁইক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ সদ্য নিযুক্ত সভানেত্ৰী শ্ৰীযুতা ৰূপা কামান বাইদেউ। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই পঞ্চায়তৰ সচিব ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি শ্ৰীযুত তুলন কোঁৱৰ দেৱ। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ।
আমি আদৰণি পৰ্ব ইমানতে স্থগিত ৰাখিছোঁ। টকা পাওঁ তেতিয়াহ'লে যদি আমি দোকানত ধাৰ নিদিওঁ, যদি আমি অন্য প্ৰকাৰে কোনো ৰাগিয়াল সম্পদ নেখাওঁ, সেইকেইটা পইচাও কামত খাটে। সেইভাগে ঠিক তেনেকৈ মই ধান খেতিটো সময়ে সময়ে ব্যৱহাৰ কৰিব পাৰিছোঁ আৰু লগতে এতিয়া এই নৱেম্বৰ মাহত কিস্তি পাইছিলোঁ, সেই কিস্তি পাই পেলাই মই সৰিয়হ খেতিত সেই পইচা ব্যৱহাৰ কৰিছিলোঁ। আৰু বিশেষ অসমৰ প্ৰতিজন ৰাইজেই PM কিষাণৰ পৰা উপকৃত হৈছে বুলি ভাবোঁ, যিসকলে সৎ ব্যৱহাৰ কৰিছে। বিশেষকৈ বেছি বহলাই কথা কোৱা অভ্যাস নাই। নামটো কৈ দিয়া। অনুপ্ৰিয়া শইকীয়া। ধৰা আৰ্থিক স্বাৱলম্বী কৰি নিজৰ সন্তানৰ সমাজৰ এখন সুনাগৰিক হিচাপে গঢ় দি এক সবল সুস্থ সমাজ গঢ়ি তোলা। গতিকে এই লক্ষ্যই আমাৰ উপনীত কৰিবৰ কাৰণে 10ৰ পৰা 15গৰাকী সদস্যা একত্ৰিত কৰি আত্মসহায়ক গোট হিচাপে গঠন কৰি দিছে। আমাক ভাৰত চৰকাৰৰ দ্বাৰাই 25,000 টকা প্ৰথম পাইছিলোঁ। তাৰ পাছতে আমি 50,000 টকা আমাক ভিয়াৰ হিচাপে দিছিল। সেইখিনি পাই আমি যথেষ্টখিনি আগবাঢ়ি যাব পাৰিছোঁ। বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আদি কৰি তাঁতশালৰ কাপোৰ বোৱাৰ পৰা বিভিন্ন সৰু সুৰা আচাৰ বনোৱা কিবাকিবি ব্যৱসায় বিভিন্ন ধৰণৰ কৰি আমি আগবাঢ়িব পাৰিছোঁ বুলি নিজেই গৌৰৱান্বিত কৰিব পাৰোঁ। ইয়াকে কৈ মোৰ চমুৰ বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ বিভিন্ন বিভাগৰ পৰা অহা বিষয়ববীয়াসকলৰ লগতে কৰ্মচাৰীবৃন্দসকল আৰু ইয়াত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ ৰাইজ সকলোকে মোৰ তৰফৰ পৰা নমস্কাৰ আৰু সম্ভাষণ জনাইছোঁ। বিকশিত ভাৰত সংকল্প যাত্ৰা মই আগতেও আপোনালোকলৈ ব্লগ আগবঢ়াইছোঁ। ইয়াৰ আগৰটো ব্লগত আপোনালোকে যদি চায় তেনেহ'লে সকলো গম পাব। এয়া এখন ড্ৰোন, যিখন ড্ৰোনৰ সহায়েৰে এবিঘা মাটিত আপোনালোকে দৰৱো ছটিয়াব পাৰিব। মানে ওপৰৰ পৰা বৰষুণৰ দৰে পৰি আছে দেখিছেনে? এনেদৰে আপোনালোকে দৰৱ ছটিয়াব পাৰিব বা সাৰ ছটিয়াব পাৰিব আপোনালোকে এইখন ড্ৰোনৰ সহায়ত এবিঘা মাটিৰ কাৰণে। ধুনীয়া বহুত ডাঙৰ ড্ৰোন হয়, মই আগৰটো ব্লগত দেখাই দিছিলোঁ। আৰু এইফালে এগ্ৰিকালচাৰ ফালৰ পৰা আমাক এনেদৰে প্ৰদৰ্শন কৰি দেখাইছিল কেনেদৰে এই ড্ৰোনখনে আমাক খেতি বাতি কৰাত সহায় কৰিব। এনেদৰে আমাৰ মিটিং আগবাঢ়িছিল আৰু প্ৰতিটো ডিপাৰ্টমেণ্টে নিজৰ নিজৰ বিষয়ে অৱগত মোকো এজন ছাৰে সহায় কৰি দিছিল। সন্মান দিবলৈ সক্ষম হ'লোঁ। থেংক ইউ সেইজন ছাৰক। ভালদৰে চিনাকি হোৱাই নহ'ল বাৰু। যে কি নহওক, এনেদৰে এদিন আমাৰ পাৰ হ'ল। এটা ধুনীয়া দিন, 13 তাৰিখ 12 মাহ মানে ডিচেম্বৰ মাহ 2023 চনত এনে এটা সন্মান পালোঁ। তাকো সন্মানীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰৰ পৰা। ছাৰে আমাক জীৱিকা সখী হিচাপে জীৱিকা সখীসকলৰ প্ৰয়োজনীয় ইমান এটা ধুনীয়া ট্ৰেইনিং দি আগতেই তেখেতে আমাক সাহসী কৰি ৰাখিছিল আৰু আজি এনেদৰে এটা সন্মান দি আৰু মোৰ মনটো ভাল লাগিল। তাকে আপোনালোককো দেখুৱালোঁ। যদি আপোনালোকে আজি ব্লগটি চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু সকলোৰে ইমান ধুনীয়াকৈ মোক সম্বৰ্ধনা জনোৱাৰ বাবে মোৰ সঁচাকৈ বহুত ভাল লাগিল। এটা স্মৰণীয় দিন হিচাপে ৰৈ যাব বিকশিত ভাৰত সংকল্প যাত্ৰাত। এনেদৰে সন্মানিত হৈ বহুত ভাল লাগিল। ব্লগটি শেষৰলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।